নমস্কাৰ স্বাগতম এয়া হৈছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰজ্বলিতা কাশ্যপৰ বিৰুদ্ধে গোচৰ ৰুজু দিছপুৰ আৰক্ষীৰ গাড়ী চালক ৰাজীৱ হুছেইনৰ এজাহাৰৰ ভিত্তিত ৰুজু হৈছে গোচৰ আঁঠু কঢ়াই চালকজনক প্ৰহাৰ কৰিছিল প্ৰজ্বলিতা কাশ্যপে প্ৰহাৰ কৰাৰ দৃশ্য মোবাইল কেমেৰাত বন্দী হৈছিল দিছপুৰ আৰক্ষীয়ে শীঘ্ৰে তলব কৰিব অভিযুক্ত প্ৰজ্বলিতা কাশ্যপক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা প্ৰজ্বলিতা কাশ্যপ চালক ৰাজীৱ হুছেইনে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ গোচৰটোত বিএনএছৰ 296 351 115 352 ধাৰা সন্নিবিষ্ট হৈছে চেণ্ডেলেৰে প্ৰহাৰ কৰাৰ বাবে বিএনএছৰ 352 ধাৰা ৰুজু হৈছে অভিযোগ মতে চালক ৰাজীৱ হুছেইনক এখন ইনোভা বাহন চলাব দিয়া হৈছিল চালকজনে চলাব নোৱাৰো বুলি কোৱাৰ বাবে প্ৰজ্বলিতা কাশ্যপে মাৰপিট কৰাৰ অভিযোগ উঠিছে ইফালে প্ৰজ্বলিতা কাশ্যপৰ অভিযোগ নস্বাত কৰিছে গাড়ী চালক ৰাজীৱ হুছেইনে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ কন্যা প্ৰজ্বলিতা কাশ্যপ আৰু পত্নী জয়শ্ৰী গোস্বামীয়ে গাড়ী চালক ৰাজীৱ হুছেইনক ঘৰৰ ভিতৰত আৰু বাহিৰত আঁঠু কঢ়াই বহাই থৈছিল বুলি অভিযোগ উত্থাপিত কৰিছে ব্যক্তিগত বাহন চলাবলৈ নিৰ্দেশ দিছিল মহন্ত কন্যা প্ৰজ্বলিতা কাশ্যপ আৰু পত্নী জয়শ্ৰী গোস্বামীয়ে কিন্তু চালক ৰাজীৱ হুছেইন অমান্তি হোৱাত এই শাস্তি প্ৰদান কৰিলে বুলি অভিযোগ উত্থাপন কৰা হৈছে উল্লেখযোগ্য যে দুদিন পূৰ্বে প্ৰজ্বলিতাই বিধায়ক আৱাসৰ বাহিৰত আঁঠু কঢ়াই বহাই থোৱাৰ লগতে প্ৰহাৰ কৰিছিল এই ৰাজীৱ হুছেইনক তাৰ পাছত সাংবাদিকে প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিছিল আৰু প্ৰতিক্ৰিয়া স্বৰূপে মহন্ত কন্যাই কৈছিল যে গাড়ী চালকজনে খুৰাপান কৰি অশালীন মন্তব্য কৰিছিল তেওঁৰ ওপৰত আৰু প্ৰায় অশালীন মন্তব্য কৰা বুলি অভিযোগ উত্থাপন হৈছিল কিন্তু এতিয়া চালক ৰাজীৱ হুছেইনে সেই অভিযোগ নস্বাত কৰিছে তেওঁ প্ৰকৃত কাৰণটো ব্যাখ্যা কৰিছে যে আসলতে এইটোহে কাৰণ অৱশ্যে আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্যবোৰ উদ্ঘাটন হ'ব বিভিন্ন সময়ত চালকসকলক ব্যক্তিগত কামত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ কন্যা প্ৰজ্বলিতা কাশ্যপ আৰু পত্নী জয়শ্ৰী গোস্বামীয়ে ব্যৱহাৰ কৰি অহা বুলি ৰাজীৱ হুছেইনে অভিযোগ উত্থাপন কৰিছে হিজাবৰ গাড়ী চলাও স্কট গাড়ী আমাৰ তাৰ লগত স্কট দিছে প্ৰফুল্ল মহন্তৰ ঘৈণীয়েকৰ লগত স্কট দিছে আমাৰ গাড়ীখন তাহলে হৈ আছে কি আমি স্কটখন ৰাখি থৈ কিনে তাৰ ঘৰৰ পাৰ্চনেল গাড়ী ইনোভাখন মোক চলাব দিছে মই এইটো মানা কৰিছোঁ যে নাই ইনোভাখন নচলাওঁ আমি তাৰ পাৰ্চনেল গাড়ী কিয় চলাওঁ আমি সেইটোৰ কাৰণে মোক এনাখন ব্যৱহাৰটো কৰিছোঁ কি কৰিছিল খোৱাৰ পিছত মানে তাহলে এই আঁঠু ভৰাই কাণত ভৰাই বহাই থৈ দিছিল মোক মোটামুটি 10 মিনিটমান হ'ল তেওঁৰ ঘৰৰ ভিতৰত বাহিৰতো মোটামুটি চেণ্ডেল দেখুৱাইছিল তাৰ ছোৱালীটো ছোৱালীটো বহাইছে বাহিৰত ঘৰৰ ভিতৰত বহাইছে মায়ে প্ৰফুল্ল মহন্তৰ ঘৈণীয়েকে বহাইছিল ঘৰৰ ভিতৰত আৰু বাহিৰত আনছে প্ৰফুল্ল মহন্তৰ ছোৱালীটো বাহিৰত লৈ আনি কেনে আঁঠু কৰাই খাৰা কৰি থৈ দিছে 10 মিনিট আৰু বাহিৰত মোটামুটি এক ঘণ্টামান হৈছে বাহিৰতো মাৰছে বাহিৰতো এই প্ৰফুল্ল মহন্তৰ ছোৱালীটো মাৰছে চেণ্ডেলে দেখুৱাইছে কিমানজন আছিলে তাহলেও দুটা আছিল বাইকটো খাৰা হৈছে বাইক এটা একো কোৱা নাই মোক কিন্তু ছোৱালীটোৱে উঠিছে নাই গাড়ীখন চলাব লাগে সেইটোৱে কাৰণ আমি হ'লো প্ৰাইভেট ড্ৰাইভাৰ আমি চৰকাৰী গাড়ী চলাব যাওঁ তাৰ গাড়ী পাৰ্চনেল গাড়ীখন তাহলেতো পাৰ্চনেল গাড়ী চলাব লাগে পাৰ্চনেল ড্ৰাইভাৰ ৰাখিব লাগিব তাৰ ঘৰৰ পৰা তাৰ পাৰ্চনেল গাড়ী ইনোভা গাড়ীখন ইনোভা গাড়ী ক'ত যাব দিছে আপোনাক বজাৰ কৰিব লাগে তাৰ ঘৰত লৈ কেনে সি ক'ত যায় ঘূৰিবৰ কাৰণে স্কট পাতি থৈ যায় খালি ড্ৰাইভাৰটো লৈ যায় স্কট ড্ৰাইভাৰটো লৈ যায় গাড়ীখনো থৈ যায় স্কটৰ গাড়ীখনো থৈ যায় আগতো লৈ গৈছে আগত কিমান ড্ৰাইভাৰ গৈছে তাৰ হিচাপে নাই আমি যোৱা নাই আগত যোৱা নাই প্ৰথমে আৰক্ষীৰ গাড়ী চালক ৰাজীৱ হুছেইনে যোৱা নিশা এখন এজাহাৰ দিয়ে আৰু সেই এজাহাৰত উল্লেখ কৰে যে যোৱা মাৰ্চ মাহৰ 2 তাৰিখে তেখেতক এক্স MP জয়শ্ৰী গোস্বামী মহন্তৰ ঘৰত এখন ইনোভা গাড়ী চলাবলৈ কোৱা হৈছিলে তেখেতে সেই ইনোভা গাড়ী চলাব নোৱাৰো বুলি কোৱাত প্ৰথমতে তেখেতক ঘৰৰ ভিতৰত মাৰপিট কৰে আৰু তাৰ পাছত তেখেতক বাহিৰত ওলাইও চেণ্ডেলেৰে কোবাই আৰু ৰোডত আঁঠু কৰাই থয় আৰু সেই সংক্ৰান্তে ইতিমধ্যে আমি দিছপুৰ থানা 193/2025 এটা মোং ৰুজু কৰিছোঁ কেছ ৰুজু কৰিছোঁ আৰু সেইটো তদন্ত প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে এতিয়া আমি আইনত যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আগবাঢ়িম প্ৰথমতে আমাৰ সোধপোছবিলাক আৰম্ভ হ'ব তাৰপিছত পৰ্যায়ক্ৰমে আমি আগবাঢ়ি যাম প্ৰজ্বলিত মাত্ৰা হৈছে নেকি থানালৈকে
ইতিমধ্যে আমি যাৱতীয় যিখিনি কাৰুকাৰ্য কৰিব লাগে সেইখিনি আৰম্ভ কৰিছোঁ। স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে ভৎসৰ্ণাৰ প্ৰস্তাৱ ভাওনাক লৈ বিতৰ্কিত মন্তব্য দিয়াৰ যি অভিযোগ উত্থাপন হৈছিল অশোক সিংঘালৰ বিৰুদ্ধে তাৰ বাবে এই ভৎসৰ্ণাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে বিৰোধী দলপতিয়ে। দেৱব্ৰত শইকীয়াই এই ভৎসৰ্ণাৰ প্ৰস্তাৱ আনিছে। অশোক সিংঘালৰ পৰা উত্তৰ বিচাৰিছে অধ্যক্ষই। পুনৰবাৰ জনাইছোঁ, মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে ভৎসৰ্ণাৰ প্ৰস্তাৱ, বিৰোধী দলপতি আনিলে ভৎসৰ্ণাৰ প্ৰস্তাৱ। দেৱব্ৰত শইকীয়াৰ এই ভৎসৰ্ণাৰ প্ৰস্তাৱ, অশোক সিংঘালৰ পৰা উত্তৰ বিচাৰিছে বিধানসভাৰ অধ্যক্ষই। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি সপ্তম দিন। প্ৰশ্নোত্তৰ খিতানেৰে আৰম্ভ সদনৰ কাম কাজ। আজি সদনত উত্থাপন হৈছে আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, উদ্যান শস্য, অসম চুক্তি ৰূপায়ণ বিভাগৰ বহু প্ৰশ্ন। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ডিমা হাছাওত অবৈধ কয়লা খননৰ বাবে শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাৰ আলোচনাৰ বাবে উত্থাপন কৰে। লগতে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনত জলবায়ুৰ দ্ৰুত পৰিৱৰ্তনে কৃষি ক্ষেত্ৰলৈ প্ৰত্যাহ্বান আনিছে বিষয়ত সদনত মনোযোগ আকৰ্ষণৰ চেষ্টা কৰে দেৱব্ৰত শইকীয়াই। বিধানসভাৰ অধিৱেশনৰ মাজতে ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য। কিছুদিন ধৰি ভূমিকম্প হ'বলৈ ধৰিছে অসমত। শিলাবৃষ্টিৰ সংখ্যাও কমি আহিছে ৰাজ্যত। 1950 চনৰ ভূমিকম্পৰ কথাও সোঁৱৰাই দিয়ে দেৱব্ৰত শইকীয়াই। জলবায়ু পৰিৱৰ্তনৰ বাবে এইবোৰ হৈছে বুলি মত আগবঢ়ায় তেওঁ। আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য বৰ্তমান লাইভত আছে। বলেন, আজি বিধানসভাত কেইবাটাও বিষয়ত আলোচনা হয় আৰু কি বিষয়ত আলোচনা হ'ল, কি তথ্য আছে? প্ৰথমে যদি আজি চাবলৈ যোৱা হয় তেতিয়াহ'লে আবকাৰী আৰু খনিৰ বিভাগৰ যি প্ৰশ্ন, সেই প্ৰশ্নত দুটাকৈ তথ্য উদঙাইছে। আৰু তথ্য দুটা আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে ৰাজ্যত সুৰাৰ বিপণীৰ সংখ্যা বৃদ্ধি হৈছে, বিলাতী সুৰাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি হৈছে। আৰু সেই ধৰণে যদি চোৱা হয় ৰাজ্যত এই মুহূৰ্তলৈকে দেখিব পোৱা গৈছে যে 1836খন বিলাতী সুৰাৰ প্ৰতিষ্ঠান বৃদ্ধি পাইছে। আৰু একেদৰে দেখিব পোৱা গৈছে বাৰৰ সংখ্যা যদি চোৱা হয় 1060খন বাৰৰ সংখ্যা বৃদ্ধি হৈছে। একেদৰে যদি চোৱা হয় 2016 চনৰ পৰা তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ দিনত 150খনকৈ বিলাতী সুৰাৰ প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে আৰু 711খন বাৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে। ইয়াত দেখিব পোৱা গৈছে যে যুৱ প্ৰজন্মক স্খলন কৰাৰ গতিকে ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি হোৱা বিলাতী যি বিপণীৰ প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি হোৱাই স্বাভাৱিকতে ইয়াক লৈ উদ্বিগ্ন হৈ পৰিছে বিৰোধীয়ে। এই গোটেই ব্যৱস্থাটোৰ ক্ষেত্ৰত বন্ধ কৰিব পাৰে নেকি তাৰ পৰিকল্প স্বৰূপে ৰাজ্য চৰকাৰে মাথোন ৰাজহ সংগ্ৰহৰ কাৰণেই এনে প্ৰতিষ্ঠানসমূহক অনুজ্ঞাপত্ৰ দি আহিছে নেকি, এই বিষয়টোৱে বিশেষকৈ স্থান পাইছিলে। আৰু তাকে লৈ বিৰোধী দলপতিকে প্ৰমুখ্য কৰি দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে বিধানসভাৰ মজিয়াৰ তেখেতসকলে সৰব ভূমিকা প্ৰদান কৰিছিলে। দ্বিতীয়তে আমি যদি চাওঁ তেতিয়াহ'লে শেহতীয়া উমৰাংচুৰ ঘটনাই বিশেষভাৱে স্থান পাইছিলে। আৰু উমৰাংচুত শেহতীয়া ঘটনাৰ পিছতে ৰাজ্য চৰকাৰে SIT গঠন কৰা হৈছিলে, এজনীয়া তদন্ত সমিতি গঠন কৰিছিলে। আৰু তাৰ জৰিয়তে খনি বিভাগৰ তৰফৰ পৰাও তেখেতসকলে এটা পৰীক্ষণ আৰম্ভ কৰিছিলে, যি কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে উল্লেখ কৰিছিলে। ড্ৰোনৰ জৰিয়তে চোৱা হ'ব অবৈধ কয়লা খনি। কাৰণ বিৰোধীয়ে এই কথাখিনি বাৰম্বাৰ প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্য চৰকাৰৰ ছত্ৰছায়াত অবৈধ কয়লা খনন চলি থকা বুলি তেখেতসকলে দাবী উত্থাপন কৰিছিল। আৰু সেই ধৰণে যদি চোৱা হয় এক প্ৰশ্নৰ উত্তৰত দেখিবলৈ পোৱা গ'ল যে ৰাজ্যৰ ডিমা হাছাওতে মাথোন 247টাকৈ ৰেড হোল মাইনিং থকাৰ তথ্য প্ৰকাশ পাইছে। আৰু এইসমূহৰ বিৰুদ্ধে কঠোৰ হোৱা বুলি ৰাজ্য চৰকাৰে স্থিতি স্পষ্ট প্ৰকাশ কৰিছে। অৰ্থাৎ এইসমূহত অবাধে আচলতে ৰেড হোল মাইনিং চলি থকাৰ যিখিনি তথ্য, সেই তথ্যখিনি উদঙাইছে আচলতে ৰাজ্যত কি ধৰণে কয়লাৰ অবাধ খনি চলি থকা হৈছে এই কথাখিনি দেখিবলৈ পোৱা গৈছে। দ্বিতীয়তে আমি যদি চাওঁ যে শেহতীয়া যি উমৰাংচুৰ ঘটনাত 9গৰাকী শ্ৰমিকৰ মৃত্যু হৈছে, শ্ৰমিকক উদ্ধাৰ কৰিব পৰা সেই যি 9গৰাকীৰ সংখ্যা, সেই সংখ্যাই আচলতে বুলি তেখেতসকলে দাবী কৰিছে। অৰ্থাৎ নিৰুদ্দেশ হৈ থকা তেনেকুৱা ধৰণৰ এতিয়া এই মুহূৰ্তলৈকে শ্ৰমিক নাই বুলি তেখেতসকলে দাবী কৰিছে। গতিকে আজিৰ সদনৰ মজিয়াৰ উত্থাপিত কিছু তথ্যৰ ভিতৰত দেখিবলৈ পোৱা গৈছে বিদেশী অনুপ্ৰৱেশকাৰীৰ সংখ্যা প্ৰকাশ পাইছিলে, বিদেশী বহিষ্কৰণৰ তথ্য প্ৰকাশ পাইছিলে। একেদৰে দেখিবলৈ পোৱা গৈছে ভাৰত বাংলাদেশ সীমান্তৰ যি সীমান্ত মুক্ত হৈ থকা সেই স্থানৰ কথা উল্লেখ কৰিছিলে। আৰু সেইসমূহ আজি পৰ্যন্ত বহুকেইটা বিষয় উত্থাপন কৰা হ'ল। মাজতে অলপ হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি হ'ল। মন্ত্ৰী অতুল বৰাক লৈ কিছু বিৰূপ মন্তব্যও আহিল, যাক লৈ নিশ্চয়কৈ সদনৰ মজিয়াত সেই কথাখিনিও অহা দেখিবলৈ পোৱা গৈছিলে। মন্ত্ৰী
অতুল বৰাৰ বিৰুদ্ধে আচলতে অতুল বৰাই যিখিনি সদনৰ মজিয়াত তথ্য দাঙি ধৰিছিলে আৰু তেতিয়াই দেখিবলৈ পোৱা গৈছিলে সুৰা বিপণীৰ প্ৰতিষ্ঠানক লৈ কংগ্ৰেছৰ কাৰ্যকালতে আৰম্ভ হৈছে অৰ্থাৎ কংগ্ৰেছক মালিক বুলি তেখেতে উত্থাপন কৰিছিলে এটা দাবী আৰু কংগ্ৰেছৰ মালিকৰ দিনতেই আচলতে সুৰাৰ বিপণীৰ সংখ্যা বৃদ্ধি হৈ থকা বুলি তেখেতে দাবী কৰিছিল আৰু তাৰ পিছতে বিৰোধীয়ে বিশেষভাৱে মন্ত্ৰী অতুল বৰাক তেখেতে সহজৰে প্ৰতিবাদ কৰিছিলে আৰু এই ধৰণৰ যি মন্ত্ৰী অতুল বৰাই সদনৰ মজিয়াত তেখেতসকলে মন্তব্য প্ৰকাশ কৰিছিলে সেয়া উঠাই ল'বলৈ দাবী কৰিছিলে অধ্যক্ষই আৰু সেইধৰণে ইয়াৰ পৰৱৰ্তী সময়ছোৱাত উঠাই লোৱা দেখিবলৈ পোৱা গৈছে আন দুটা বিষয় অত্যন্ত গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে এই মুহূৰ্তত আৰু সেই বিষয় দুটা কেইটামান মুহূৰ্তৰ পিছতে সদনৰ মজিয়াত উঠিব আমি যদি প্ৰাঞ্জল চাবলৈ যাওঁ যে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশেষভাৱে দেখিবলৈ পোৱা গৈছে খৰ্গহস্ত হৈ পৰিছিলে ৰাজ্য চৰকাৰৰ ভূমিকা য'ত ডিটেনশ্যন কেম্পক লৈ যিসকল বিদেশী চিনাক্ত হৈছে সেইসকলক বহিষ্কাৰ কৰাৰ কথাটো ন্যায়ালয়ৰ মজিয়াত কোৱা হৈছিলে কিন্তু তাৰ পিছতো ৰাজ্য চৰকাৰে অতিৰিক্ত ব্যয় কৰি এইসকলক কিয় ভৰণ পোষণ দি আহিছে এই কথাখিনি উচ্চতম ন্যায়ালয়ে যিখিনি মন্তব্য প্ৰকাশ কৰিছিলে তাৰ পিছত দেখিবলৈ পোৱা গৈছে আজি এই বিষয়টো বিশেষভাৱে AUDFৰ বিধায়ক আমিনুল ইছলামে সদনৰ মজিয়াত আনিছে আৰু তেখেতসকলে বিচাৰিছে যে বিদেশী দোহাই দি অসমৰ ডিটেনশ্যন কেম্পত বন্দী কৰি থকা ভাৰতীয় নাগৰিকসকলক অবৈধভাৱে আটক কৰা বন্ধ কৰি তেখেতসকলক ডিটেনশ্যন কেম্পৰ পৰা তাৎক্ষণিকভাৱে মুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে অৰ্থাৎ তেখেতৰ দাবী যে যিসকলে ডিটেনশ্যন কেম্পত এই মুহূৰ্তত আছে সেইসকলক মুক্তি দিয়াৰ কথা কৈছে কিন্তু যদিওবা বিষয়টো কিছু দুইটা বিষয়ৰ মাজত বিৰোধ আছে যে উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশ আছিলে সেয়া আছিলে ডিটেনশ্যন কেম্পত যদি বিদেশী ৰূপে চিনাক্ত হৈছে সেইসকলক ইয়াত ৰাখি থোৱাৰ কাৰণ কি থাকিব পাৰে সেইসকলক বহিষ্কাৰ কিয় কৰা নহয় এই কথাটো উচ্চতম ন্যায়ালয়ে কৈছিল এই বিষয়টোৱে আজি বিশেষভাৱে সদনৰ মজিয়াত যেতিয়াই প্ৰশ্ন উঠিব তেতিয়াই এই বিষয়টোক লৈ নিশ্চিতভাৱে হুলস্থুল হোৱাৰ সম্ভাৱনা থাকিব আৰু AUDFে এই বিষয়টো ঘোৰ বিৰোধিতা কৰিব যে হয়তো যিসকলক চিনাক্ত কৰা হৈছে সেইসকলক ব্যৱস্থা আৰু যিসকলক এই মুহূৰ্ততে চিনাক্ত হোৱা নাই তেখেতসকলক তাৎক্ষণিকভাৱে চিনাক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা তেখেতসকলে দাবী উত্থাপন কৰিব ধন্যবাদ বলেন ভট্টাচাৰ্য নাগৰিক সমাজ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মন্তব্য নাগৰিক সমাজৰ নামত অসমৰ ৰাইজক আভুৱা ভাৰিছে আৰু বিপথে পৰিচালিত কৰিছে ডক্টৰ হীৰেন গোহাঁই ৰাজনৈতিক নহয় তেখেত ৰাজনৈতিক দলৰ সৈতে কাম কৰিছে পৰোক্ষভাৱে ডক্টৰ হীৰেন গোহাঁই ৰাজনৈতিক ব্যক্তি তেওঁ মাজে মাজে গণ্ডগোল কৰে দিলীপ শইকীয়াৰ এই মন্তব্য সকলো দলীয় ৰাজনীতিৰ ঊৰ্ধত থকা সমাজখন হ'ল নাগৰিক সমাজ গতিকে এই নাগৰিক সমাজৰ নামত অসমৰ ৰাইজক আচলতে আভুৱা ভাৰিছে বিভ্ৰান্ত কৰিছে আৰু বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰিছে আৰু ডক্টৰ হীৰেন গোহাঁই ছাৰ তেখেত নন পলিটিকেল বুলি আমি এতিয়া আখ্যা দিব এইকাৰণে নোৱাৰোঁ কাৰণ ৰাজনৈতিক দলৰ নেতাৰ লগত তেওঁ সভা কৰিছে গতিকে হীৰেন গোহাঁই ছাৰ আমি পলিটিকেল বুলি একেবাৰে প্ৰত্যক্ষভাৱে নকলেও কিন্তু তেওঁ এই পলিটিকেল লিডাৰৰ ভূমিকা পালন কৰিছে এই পলিটিকেল গতিকে মই ভাবোঁ যে হীৰেন গোহাঁই ছাৰহঁতৰ কাম আমাৰ সমাজখনক সঠিক নেতৃত্ব দিয়া কিন্তু মাজে মাজে তেখেতে অলপ গণ্ডগোল কৰে তেখেতে কি গণ্ডগোল কৰে মই আজি নকওঁ তেখেতে নিজে অকণমান চিন্তা কৰি চোৱাটো ভাল বুলি ভাবোঁ অসমৰ সুৰক্ষিত আৰু বিকশিত ভৱিষ্যতৰ স্বাৰ্থত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে মাৰ্কিন কংগ্ৰেছ সম্বোধন কৰিলে ডোনাল্ড ট্ৰাম্পে পঞ্চমবাৰৰ বাবে মাৰ্কিন যুটীয়া কংগ্ৰেছত সম্বোধন কৰে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মাৰ্কিন যুটীয়া কংগ্ৰেছত কৰা প্ৰথমটো সম্বোধনতে ট্ৰাম্পে ভাৰতকে ধৰি অন্যান্য দেশৰ ওপৰত অতিৰিক্ত আমদানি শুল্ক আৰোপ কৰিলে 2 এপ্ৰিলৰে পৰা আমেৰিকাত ভাৰতৰ আমদানি শুল্ক বৃদ্ধি পাব ট্ৰাম্পে ভাষণত উল্লেখ কৰা অনুসৰি আমেৰিকায়ো ভাৰতে আৰোপ কৰা আমেৰিকাৰ আমদানি শুল্ক অনুৰূপ শুল্ক আৰোপ কৰিব কেৱল ভাৰতেই নহয় ইউৰোপীয় সংঘ চীন ব্ৰাজিল মেক্সিকোই আমেৰিকাৰ ওপৰত আৰোপ কৰা আমদানি শুল্কৰ অনুৰূপ শুল্ক আমেৰিকায়ো দাখিল কৰিবলৈ সাজু হৈছে মাৰ্কিন কংগ্ৰেছত ট্ৰাম্পে ক'লে দশক ধৰি সমগ্ৰ বিশ্বৰ দেশসমূহে আমেৰিকাক বঞ্চনা কৰি আহিছে এতিয়া আৰু তেনে হ'বলৈ দিয়া নহ'ব দেশৰ প্ৰত্যেকখন বা বিশ্বৰ প্ৰত্যেকখন দেশেই আমেৰিকাৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰি আহিছে এতিয়া আমিও একেই নীতি গ্ৰহণ কৰিম ভাৰতৰ নাম উল্লেখ কৰি ট্ৰাম্পে ক'লে ভাৰতে আমেৰিকাৰ বাহনৰ শুল্ক 100%তকৈও অধিক আৰোপ কৰাটো উচিত হোৱা নাই চীনেও আমেৰিকাই আৰোপ কৰা আমদানি শুল্কৰ দুগুণ আমদানি শুল্ক আৰোপ কৰি আহিছে
লগতে ক'লে আমেৰিকাই সামৰিক সাহায্য আগবঢ়াই অহা দক্ষিণ কোৰিয়াই আমেৰিকাতকৈ 4 গুণ অধিক আমদানি শুল্ক আৰোপ কৰি আহিছে শত্ৰু মিত্ৰ সকলো ৰাষ্ট্ৰই আমেৰিকাৰ বিৰুদ্ধে এনে আচৰণ কৰি আহিছে বুলি মাৰ্কিন কংগ্ৰেছত উদাত্ত কণ্ঠে ক'লে ৰাষ্ট্ৰপতিগৰাকীয়ে একে সময়তে ট্ৰাম্পে মাৰ্কিন যুটীয়া কংগ্ৰেছত গৰ্বৰে ক'লে পূৰ্বৰ 4 বছৰীয়া বা 8 বছৰীয়া প্ৰশাসনে কৰিব নোৱাৰা কাম এইবাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ 43 দিনতে ট্ৰাম্প প্ৰশাসনে সম্পন্ন কৰিছে ট্ৰাম্পে লগতে ক'লে যোৱা 6 মাহত শতাধিক কাৰ্যকৰী নিৰ্দেশত সহি কৰাৰ লগতে 4 শতাধিক সিদ্ধান্ত কাৰ্যকৰী কৰাৰ কথা উল্লেখ কৰে This is my 5th such speech to Congress. And once again, I look at the Democrats in front of me, and I realize there is absolutely nothing I can say to make them happy or to make them stand or smile or applaud. Nothing I can do. I could find a cure to the most devastating disease, a disease that would wipe out entire nations, or announce the answers to the greatest economy in history, or the stoppage of crime to the lowest levels ever recorded. And these people sitting right here will not clap, will not stand, and certainly will not cheer for these astronomical achievements. They won't do it, no matter what. Five times I've been up here. It's very sad, and it just shouldn't be this way. বিনে ৰাষ্ট্ৰপতি ট্ৰাম্পে মাৰ্কিন কংগ্ৰেছত সম্বোধন কৰাৰ পূৰ্বে ৱাশ্বিংটন ডিচিত দেখা গ'ল প্ৰতিবাদ ইউক্ৰেইনৰ সমৰ্থন তথা ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে ওলাই আহিল শ মাৰ্কিন নাগৰিক গুজৰাটৰ জামনগৰত প্ৰধানমন্ত্ৰীয়ে সভা উদ্বোধন কৰাৰ পিছত বান্তাৰাক সামাজিক মাধ্যমত উচ্চ প্ৰশংসা কৰে বহু সেলিব্ৰিটিয়ে বন্যপ্ৰাণী উদ্ধাৰ পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ বান্তাৰা সন্দৰ্ভত সচিন তেণ্ডুলকাৰ ৰণবীৰ সিং কৰণ জোহৰ আনন্দ মহিন্দ্ৰা আদি বহু তাৰকাই সামাজিক মাধ্যমত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া আনন্দ আম্বানীক ভূয়সী প্ৰশংসা কৰে সেলিব্ৰিটিসকলে বান্তাৰাৰ উচ্চ প্ৰশংসা কৰাৰ লগতে সামাজিক মাধ্যমত আনন্দ আম্বানীকো ভূয়সী প্ৰশংসা কৰে সেলিব্ৰিটিসকলে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আনন্দ আম্বানী আৰু তেওঁৰ দলৰ আবেগ আৰু দায়বদ্ধতা অতি প্ৰশংসনীয় বুলি সদৰি কৰে ক্ৰিকেটাৰ সচিন তেণ্ডুলকাৰে ইয়াৰ লগতে সচিন তেণ্ডুলকাৰে সামাজিক মাধ্যম যোগে পুনৰ বান্তাৰা দৰ্শন কৰিবলৈ আগ্ৰহী বুলিও ইচ্ছা প্ৰকাশ কৰে কৰণ জোহৰে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰে যে আনন্দ আম্বানীৰ জীৱ-জন্তুৰ প্ৰতি থকা মমতা আৰু দায়বদ্ধতা অতিকৈ প্ৰশংসনীয় ৰণবীৰ সিঙেও আনন্দ আম্বানীক বান্তাৰাৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জনায় বান্তাৰা আকৰ্ষণীয় আৰু অত্যাধুনিক বুলি মত পোষণ কৰে উদ্যোগপতি আনন্দ মহিন্দ্ৰাই এক গুৰুত্বপূৰ্ণ খবৰ মহানগৰীৰ 6 মাইলত যুৱকৰ মৃতদেহ উদ্ধাৰ ব্ৰহ্মপুত্ৰ লজৰ তৃতীয় মহলাত উদ্ধাৰ হৈছে মৃতদেহটো মঙ্গলবাৰে সন্ধিয়া যুৱকজনে বুক কৰিছিল ৰুম মাজনিশা চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱকৰ মৃতদেহ মৃত যুৱকজন চানমাৰীৰ মৃণাল মেধি নিশা হোটেলৰ কৰ্মচাৰীৰ কোঠালৈ ফোন আহিছিল যুৱকজনৰ প্ৰেমিকাৰ মৃণাল মেধিয়ে বহু সময় ধৰি ফোন ৰিচিভ কৰা নাই বুলি জনাইছিল লগে লগে যুৱকজনৰ কোঠাত উপস্থিত হয় হোটেলৰ কৰ্মচাৰী কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰে যুৱকজনক এই ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে প্ৰেমজনিত কাৰণতেই যুৱকজনে আত্মহনন কৰাৰ সন্দেহ আৰক্ষীৰ দিছপুৰ আৰক্ষীৰ অৱশ্যে তদন্ত অব্যাহত আছে এইমতে আইডি সাইডি প্ৰুফ লৈ লোৱা দিয়া গৈছে বাছিখিনি জানো তাৰপিছত তোমালোকে কেতিয়া গম পালা আত্মহত্যা কৰাৰ পিছত আপোনাক ফোন কৰিছে কোনোবাই আপোনাৰ মাইকী এজনী ছোৱালীজনী যে দাদা এনেকুৱা ৰুমত হৈছে ফোন কৰিছে ৰিচিপশ্যনত ফোন কৰিছে ৰিচিপশ্যনৰ নাম্বাৰ ফোন কৰাৰ পিছত আপুনি ৰুমত গ'লোঁ আমি লক খুলিব চেষ্টা কৰিলোঁ নাই লকটো খোলা নাই লাষ্টত আমি সন্দেহ কৰিলোঁ কিবা এটা নাহিবা কৰিছে যিহেতু ছোৱালীজনী ফোন কৰিছে কান্দি কান্দি তাৰপিছত আমি পুলিচক লগালগ খবৰ দিয়া হ'ল পুলিচ অহাৰ পিছত ঘটনাটো গমেই পায় এতিয়া ডেড বডি ওলাইছে কিবা কৈছিলে নেকি আৰু হেৰি
বৰ্তমান তেনেকুৱা ছোৱালীজনী আৰু কি জনাইছিলে ফোনত খালি কি ৰুমত যাওকচোন কিবা এটা হৈছে ৰুমটোত আপোনালোকে জয় কিনে চাওকচোন 6টা বজাত ৰুমটো লৈছিলে 6:56 প্ৰায় 7টা বজাত 7টা বজাত যোৱা নিশা ৰাতি 1 বজাত আমাৰ দিছপুৰ থানালৈকে এটা খবৰ আহে যে ব্ৰহ্মপুত্ৰ লজৰ ৰুম নম্বৰ 305টো ভিতৰৰ পিনৰ পৰা বন্ধ হৈ আছে আৰু তাৰ কোনো এক্টিভিটি নাই দিনটোত গতিকে সেই সেনেকৈ খবৰ অহাত আমাৰ দিছপুৰ থানাৰ পৰা এখন মানে টিম এটা যায় টিম এটা গৈ কিনে ৰুমটো খোলাৰ পাছত দেখে যে তাত মৃণাল মেধি নামৰ মানুহ এজন তেখেত চানমাৰীৰ হয় তেখেতক চিপ লৈ থকা অৱস্থাত পোৱা যায় আৰু সেইটো এটা ইউডি কেছ এটা ৰেজিষ্টাৰ হৈছে সেইটো তদন্ত চলি আছে দৰং জিলা পৰিবহণ বিভাগে মুকলি কৰিলে ৰেস্কিউ নামৰ এটা মোবাইল এপ যিকোনো পথ দুৰ্ঘটনা সংঘটিত হ'লে ফটো মাৰি আপলোড কৰিলে তাৎক্ষণিকভাৱে খবৰ লাভ কৰিব জিলা পৰিবহণ বিভাগ তথা আৰক্ষীয়ে যি এপৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস চলোৱা হৈছে ৰাজ্যৰ ভিতৰতে প্ৰথমটো এপ মুকলি কৰা হ'ল দৰং জিলাত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত যাতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে দুৰ্ঘটনাৰ ঠাই জনাৰ লগতে আহতই যাতে চিকিৎসা লাভ কৰে তাৰ বাবে এই ব্যৱস্থা ৰাজ্যৰ ভিতৰতে প্ৰথম তথা দেশৰ ভিতৰতে প্ৰথম এই অত্যাধুনিক মোবাইল এপটো যিকোনো সাধাৰণ লোকে ব্যৱহাৰ কৰি দুৰ্ঘটনা হোৱা লোকক সহজে ৰক্ষা কৰিব পাৰিব এপটোৰ জৰিয়তে জনসাধাৰণ উপকৃত হ'ব বুলি আশা কৰিছে দৰং জিলা পৰিবহণ বিষয়া লিয়ান হাজৰিকাই মানুহে এক্সিডেণ্ট যেতিয়া হয় তেতিয়া সেই এপটোৰ থ্ৰুদি ৰিপৰ্ট কৰিব পাৰিব ক'ত এক্সিডেণ্ট হৈছে কিমান মানুহ ইনজুৰ্ড হৈছে বা ভেহিকেলৰ ডিটেইলছখিনি সেইখিনি গোটেইখিনি দিয়াৰ লগে লগে আমাৰ ডিটি অফিচত আমি পাই যাম বস্তুখিনি আৰু আমি পুলিচৰ লগতো শ্বেয়াৰ কৰিব পাৰিম তেতিয়া ধৰক ৰিপৰ্টখিনিৰ যোনটো একুৰেচি হয় সেইখিনি বহুতখিনি বাঢ়ি যাব আৰু লগতে যোনখিনি আমাৰ ছাৰ্ভিচ হয় বা হেল্প লাগে মানুহক সেইখিনি আমি সোনকালে দিব পাৰিম বুলি আশা কৰিছোঁ কি নামটো এপটোৰ নাম ৰেস্কিউ হয় RESQ ৰেস্কিউ কিয় দিয়া ৰেস্কিউ কাৰণ মানুহ এজনক এক্সিডেণ্টৰ পৰা ৰেস্কিউ যেতিয়া কৰে সেইকাৰণে সেইটো ভাবে ৰেস্কিউ দিয়া হৈছে আৰু বাইক চুৰৰ বিস্ফোৰক স্বীকাৰোক্তি গুৱাহাটীৰ পৰা কেনেকৈ চুৰি কৰে বাইক লাষ্ট গেটৰ পৰা চক্ৰটোৱে বাইক চুৰি কৰি লৈ গৈছিল শ্বিলঙলৈ শ্বিলঙৰ আলম নামৰ এজন লোকক কেইটামান টকাৰ বিনিময়ত সেই চুৰি গাড়ী চমজাই দিয়ে চক্ৰটোৱে শ্বিলঙৰ পৰা ডাউকি হৈ বাংলাদেশলৈ নিয়া হয় চুৰি গাড়ী মাত্ৰ 20ৰ পৰা 30,000 টকাত একোখন বিলাসী বাইক বিক্ৰী কৰে এই চক্ৰটোৱে সৰবৰাহত এটা আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থকাৰ কথা উল্লেখ কৰিছে বাইক চুৰে এবাৰ গুৱাহাটীৰ বেলতলাত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা গৃহস্থক স্প্ৰে মাৰি অচেতন কৰি ডকাইতৰ লুটপাট গৃহস্থ শুই থকা কোঠালীৰ আলমিৰা ভাঙি ডকাইতি কাৰ্য সংঘটিত কৰে ডকাইতে লুটি নিয়ে সোণৰ অলংকাৰ আৰু নগদ ধন বনগাঁৱৰ গৃহ নম্বৰ 28ত ঘটে এই ডকাইতিৰ ঘটনা চিচিটিভি কেমেৰাত ডকাইতিৰ দৃশ্যবন্দী হ'ল মুখত কোলা কাপোৰ বান্ধি আহিছিল ডকাইতৰ দল 5 লক্ষাধিক টকাৰ সোণ নগদ 15,000 টকা লুটি নিয়ে ডকাইতে এয়া চিচিটিভিৰ ভিজুৱেল দেখুৱাইছোঁ ডকাইত দলে প্ৰৱেশ কৰিছিল স্প্ৰে মাৰিলে গৃহস্থৰ ঘৰত প্ৰৱেশ কৰি আৰু তাৰ পাছতেই এই ডকাইতি কাৰ্য সংঘটিত কৰিলে মই আৰু মা ৰুমত শুই আছিলোঁ আৰু ভণ্টি শুই আছিলে মোৰ ৰুমত তো যেতিয়া ভণ্টিয়ে 4:30 মানত মোক চিঞৰিলে চুৰ বুলি তাই লাইটৰ টৰ্চৰ পোহৰ এটা পালে টৰ্চৰ পোহৰ পোৱাৰ লগে লগে তাই চিঞৰ মাৰিলে চুৰ বুলি আমি গোটেইকেইটা মানে লগালগ আচৰিত হৈ গ'লোঁ কি হ'ল কাৰণ চুৰ এনেকুৱা আমাৰ আগত হৈয়ে পোৱা নাছিলে তাৰপিছত উঠি কিনে চব চালোঁ যে আমাৰ সোণৰ অলংকাৰ গড্ৰেজ চড্ৰেজ চব খোলা আমাৰ মাৰ আলমিৰা মোৰ আলমিৰা চব খোলাই আছে আৰু যি পইচা আছিল চব বেগ চেগ বাহিৰত পেলোৱা দেখা পাইছোঁ আৰু লেপটপটো মোৰ লৈ গৈছিলে বাহিৰত পেলাই থৈ গৈছে লেপটপৰ বেগটো খুলি কিনে এজন দুৰ্বৃত্তই মোৰ মানে টৰ্চৰ পোহৰ এটা ৰিফ্লেক্ট হৈ আছে গড্ৰেজৰ ফালে যেতিয়া মই এনেকৈ ঘূৰিলোঁ চাইড কৰি তেতিয়া মানে মোৰ ফালে চাই পাইছে মই যেতিয়া এটা বিকট চিঞৰ দিলোঁ তেতিয়া মানে পলাই গ'ল তেতিয়া মই উঠি আহি দেখা পালোঁ যে মাহঁতৰ মই এটা বেলেগ কোঠালিত আছিলোঁতো বেলেগ এটা কোঠালিত মা আৰু বা আছিল শুই সেই কোঠালিটোত দেখিলোঁ যে গড্ৰেজটো খোলা আছিলে তো চাওঁ যে মানে অলংকাৰখিনি নাই আৰু টকা পইচা যিখিনি আছিলে 10-12 হাজাৰ মান আছিল সেইখিনি নাই কলা মানে এনেকৈ দেখা নাপালোঁ আন্ধাৰ আছিল যিহেতু মুখত কিন্তু কলা কাপোৰ বান্ধা আছিলে হয় বহি লৈছিলে চোফাত যিহেতু মানে সোণৰ বাকচবিলাক দেখা পাইছিলোঁ তো বহিয়ে লৈ আছিল সোণাপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্টত অনুষ্ঠিত পূৰ্ব আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংযুক্ত ক্ষেত্ৰীয় ৰাজভাষা সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায় সাংসদ বিজুলী কলিতা মেধিৰো অংশগ্ৰহণ অনুষ্ঠানত বহুভাষিক অনুবাদ ছফ্টৱেৰ কণ্ঠছ 3.0 মুকলি কৰে মুখ্যমন্ত্ৰীয়ে ৰাজভাষা প্ৰয়োগৰ ক্ষেত্ৰত দেশৰ বহুকেইটা কাৰ্যালয়লৈ বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বক্সিং ৰিঙত নহয় গায়িকাৰ ৰূপত মেৰী কম হাতত মাইক্ৰফোন লৈ বক্সাৰ মেৰী কমৰ কণ্ঠত গীত শুনোৱা হওক মেৰী কমৰ কণ্ঠৰ এটা সুন্দৰ গীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 2023 চনৰ বিশ্বকাপৰ পুতক তুলিলে ভাৰতে চলিত চেম্পিয়ন্স ট্ৰফিৰ সেমিফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়াই প্ৰথমখন সেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 4 উইকেটত জয়ী হৈছে ৰোহিত বাহিনী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 2023 চনৰ বিশ্বকাপৰ পুতক তুলি চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলত টিম ইণ্ডিয়া প্ৰৱেশ কৰাৰ লগে লগে দেশজুৰি বিৰাজ কৰে অবতৰীয়া দীপাৱলীয়ে ঠায়ে ঠায়ে নাচিবাগি আতচবাজি আৰু আনন্দ প্ৰকাশ দেখিবলৈ পোৱা গ'ল আতচবাজি ফুটাই আনন্দ প্ৰকাশ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগীসকলে 265 ৰানৰ লক্ষ্যৰে ক্ৰিজত নমা মেন ইন ব্লুৱে 48.1 অভাৰতে 6 উইকেট হেৰুৱাই সংগ্ৰহ কৰে 267 ৰান ভাৰতৰ হৈ বিৰাট কোহলিৰ 98 বলত বিস্ফোৰক 84 ৰান শ্ৰেয়স আয়াৰৰ 62 বলত 45 ৰান 34 বলত কেএল ৰাহুলৰ অপৰাজেয় 42 ৰান হাৰ্দিক পাণ্ডিয়াৰ 24 বলত বিস্ফোৰক 28 ৰান আৰু অধিনায়ক ৰোহিত শৰ্মাৰ 29 বলত 28 ৰান 98 বলত 84 ৰান সংগ্ৰহ কৰা বিৰাট কোহলিয়ে লাভ কৰে প্লেয়াৰ অফ দ্য মেচ টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা কেংগাৰু বাহিনীয়ে ভাৰতক দিছিল 265 ৰানৰ টাৰ্গেট ভাৰতীয় বলাৰৰ হাতত টছ হয় অষ্ট্ৰেলিয়াৰ বেটিং অৰ্ডাৰ 49.3 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ষ্টিভ বাহিনীয়ে সংগ্ৰহ কৰে 264 ৰান ভাৰতৰ হৈ মহম্মদ শামীয়ে 3টা উইকেট দখল কৰাৰ লগতে ৰবীন্দ্ৰ জাদেজা আৰু বৰুণ চক্ৰৱৰ্তীয়ে দখল কৰে এটাকৈ উইকেট লগতে হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে দখল কৰে এটাকৈ উইকেট ইপিনে কাইলৈ পাকিস্তানৰ লাহোৰ ষ্টেডিয়ামত দ্বিতীয়খন সেমিফাইনেল আজি অনুষ্ঠিত হ'ব আজি পাকিস্তানৰ লাহোৰ ষ্টেডিয়ামত ICC চেম্পিয়ন্স ট্ৰফিৰ দ্বিতীয়খন সেমিফাইনেল
নিউজিলেণ্ড বনাম দক্ষিণ আফ্ৰিকাৰ 9 মাৰ্চত অনুষ্ঠিত হ'ব ICC চেম্পিয়নছ ট্ৰফিৰ ফাইনেল মেটছ টিম ইণ্ডিয়া ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে আয়োজক পাকিস্তান বঞ্চিত হ'ল ফাইনেল মেটছ অনুষ্ঠিত কৰাৰ পৰা পাকিস্তানৰ পৰিৱৰ্তে 9 মাৰ্চত ডুবাইত ৰোহিত বাহিনীয়ে খেলিব চেম্পিয়নছ ট্ৰফিৰ ফাইনেল মেটছ प्लेयर उसको ही बोलते हैं जो आप प्रेशर में जाके खेलते हो जैसे विराट कोहली ने एक साइड संभाला था ओके उसके बाद उसको सपोर्ट भी बहुत अच्छे तरीके से श्रेयस अय्यर ने किया तो एक साथीदारी बनती है ना वो एक आगे वाले बैट्समैन के लिए बहुत अच्छा एक बोलते हैं ना एक हाँ रोल प्ले होता है फिर वो आगे जाके फिर बाकी प्लेयर्स भी आएंगे तो उनके लिए बहुत अच्छा एक लाइन बन जाता है ना वो खेलने के लिए तो कोहली वॉज द बेस्ट ऑन बेस्ट है वो कोहली विराट कोहली गुड बैट्समैन डेफिनेटली देखो हम लोग फाइनल में लास्ट टाइम भी वर्ल्ड कप में हम लोग 23 में हार गए लेकिन इस समय हम लोग डेफिनेटली चैंपियन ट्रॉफी मारेंगे आफ्टर 2013 के बाद हम लोग डेफिनेटली जीतेंगे अच्छा लगा इंडिया जीता बहुत खुशी है वो भी ऑस्ट्रेलिया को हराया तो और ही खुशी हो रही है उन्हें हमें 2 साल पहले हराया था और उनको 2 साल के बाद में हमने करारा जवाब देके दिखाया हम दिखा दिया कैसे इंडिया वाले दमदार है इंडिया वाले मोहम्मद शमी की बॉलिंग ने एकदम खेल को बदल के रख दिया ऑस्ट्रेलिया एकदम पस्त हो गया लड़ ही नहीं पाया कहीं और भारत ऐसे जीत गया देखिए आज मंगलवार का दिन है बजरंगबली का दिन है सुबह हम लोगों ने पूजा अर्चना करी इसीलिए करी कि आज हमारा भारत जो पिछला जो ऑस्ट्रेलिया के साथ पिटा गया था आज उसी ऑस्ट्रेलिया को हराया है और विराट कोहली ने शानदार बल्लेबाजी करी है जिसकी बदौलत भारत इतना विश्व विजेता में पहुंचा है और सेमीफाइनल जीत के फाइनल में पहुंच रहा है विराट कोहली क्योंकि जो मैच्योरिटी से उसने इनिंग्स को संभाला है 2 विकेट गिरने के बाद दैट वाज अमेजिंग अभी इंतजार करते हैं कि फाइनल मैच कैसा होगा क्योंकि हम लोग कुछ कह नहीं सकते कि हाँ मैच कैसा जाएगा पर हाँ हम प्रार्थना करते हैं कि हाँ इंडिया जीत जाए और चैंपियंस ट्रॉफी इंडिया लेके आए बहुत खुश है यार इंडिया जीत गया लास्ट टाइम ऑस्ट्रेलिया से हमारे थे ट्रेविस हेड को स्टार्टिंग में आउट करके उससे ज्यादा खुश कौन नहीं हो सकता है जिस तरह से हम लोग आज मंगलवार का दिन है भगवान हनुमान का दिन है हम लोगों ने सुबह प्रार्थना की हनुमान चालीसा पढ़ी ये बिल्कुल मान करके चलिए कि हम लोग ये मान के चल रहे थे कि मंगलवार भगवान हनुमान का दिन है संकट मोचन कहे जाते हैं इसलिए आज ऑस्ट्रेलिया ने जो पिछली बार भारत को हराया था इसका बदला भारत जरूर लेगा ऑस्ट्रेलिया को हरा करके भारत सेमीफाइनल में पहुंचा है हम सबको बहुत खुशी है आज हिंदुस्तान ने ऑस्ट्रेलिया के ऊपर सर्जिकल स्ट्राइक कर सेमीफाइनल में फाइनल में अपना जगह बनाया और निश्चित तौर पे चैंपियन ट्रॉफी का जो कप है वो अपने हिंदुस्तान देश में आना सुनिश्चित हो गया और जिस तरीके से विराट कोहली की विराट पारी अपने आप पे इतिहास रचने वाला आज उन्होंने पारी खेला है টিম ইণ্ডিয়াৰ জয়ৰ পাছতে উল্লাসিত মন্তব্য কৰিলে একালৰ ভাৰতীয় দলৰ সদস্য শ্ৰীসন্তে শুনাব বিচাৰিছো because wherever we go India east or west India is the best and Australia semi-final we have seen in 2000 World Cup 2011 quarterfinals Australians are good but they do really choke we talk about South Africans but today we saw they are not good enough they have to really work hard Indian cricket is way ahead of the league we have bench strength the domestic league system is so good I think Indian cricket is far ahead of any association so I am so proud that I could be a part of the Indian cricket team পঞ্চমবাৰলৈ চেম্পিয়নছ ট্ৰফিৰ ফাইনেলত ভাৰত দুবাৰ চেম্পিয়নছ ট্ৰফিৰ চেম্পিয়ন হৈছে ভাৰত 2013 চনত চেম্পিয়নছ ট্ৰফিৰ চেম্পিয়ন ভাৰত 2013ৰ ফাইনেলত ভাৰতৰ হাতত পৰাস্ত হৈছিল ইংলেণ্ড 2002 চনত শ্ৰীলংকাৰ সৈতে যুটীয়া চেম্পিয়ন হৈছিল ভাৰত 2000 চনত চেম্পিয়নছ ট্ৰফিৰ ৰানাৰ্ছ আপ আছিল ভাৰত 2017 চনত চেম্পিয়নছ ট্ৰফিৰ ৰানাৰ্ছ আপ আছিল ভাৰত 9 মাৰ্চত ডুবাইত 2025ৰ ফাইনেল খেলিব ভাৰতে আৰু বুধবাৰে চেম্পিয়নছ ট্ৰফিৰ দ্বিতীয়খন সেমিফাইনেলত নিউজিলেণ্ড বনাম দক্ষিণ আফ্ৰিকা চেম্পিয়নছ ট্ৰফিত এবাৰকৈ চেম্পিয়ন নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকা 1998 চনৰ চেম্পিয়নছ ট্ৰফিৰ চেম্পিয়ন আছিল দক্ষিণ আফ্ৰিকা 1998 চনৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈছিল ৱেষ্ট ইণ্ডিজ 2000 চনত চেম্পিয়নছ ট্ৰফিৰ চেম্পিয়ন আছিল নিউজিলেণ্ড 2000 চনৰ ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল ভাৰত চেম্পিয়নছ ট্ৰফিত দুবাৰকৈ ফাইনেল খেলিছে নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাই এবাৰ খেলিছে চেম্পিয়নছ ট্ৰফিৰ ফাইনেল চেম্পিয়নছ ট্ৰফিৰ পৰা বাহিৰ দুবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া 2006 আৰু 2009 চনৰ চেম্পিয়ন আছিল অষ্ট্ৰেলিয়া আৰু সেই অষ্ট্ৰেলিয়াক ইতিমধ্যে ভাৰতে পৰাজিত কৰিছে সেমিফাইনেলত
দুবাৰৰ চেম্পিয়ন ভাৰতে পঞ্চমবাৰলৈ খেলিব ফাইনেল আৰু এইবাৰ ভাৰতে চেম্পিয়ন্স ট্ৰফি নিজৰ দেশলৈ আনিব বুলি সকলো ক্ৰিকেট অনুৰাগী আশাবাদী টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাক হকত বুলি কৈ দেশজুৰি সমালোচিত হোৱা কংগ্ৰেছ নেত্ৰী সামা মহম্মদেও টিম ইণ্ডিয়াৰ জয়ৰ পাছতে দলটোক অভিনন্দন জনায় Today that India has won the semi-finals against Australia under the captaincy of Rohit Sharma. Very happy, very, very excited, and congratulations to Virat Kohli for scoring 84 and becoming the first player in ICC knockout tournaments to score 1,000. Very excited, looking forward to the finals. চলিত চেম্পিয়ন্স ট্ৰফিত শোচনীয় প্ৰদৰ্শন আয়োজক ৰাষ্ট্ৰ পাকিস্তানৰ 2025 চেম্পিয়ন্স ট্ৰফিৰ এখন মেচতো জয়ৰ মুখ নেদেখা পাকিস্তানে গ্ৰুপ পৰ্যায়তে হ'ল বাহিৰ চলিত চেম্পিয়ন্স ট্ৰফিৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ হাতত 60 ৰানত পৰাস্ত হৈছিল পাকিস্তান দ্বিতীয়খন খেলত ভাৰতৰ হাতত পৰাস্ত হৈছিল পাকিস্তান 23 ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে 6 উইকেটত জয়ী হৈছিল ভাৰত ইয়াৰ পাছত 27 ফেব্ৰুৱাৰীত বাতিল হৈছিল পাকিস্তান আৰু বাংলাদেশৰ মেচ চেম্পিয়ন্স ট্ৰফিত শোচনীয় প্ৰদৰ্শন কৰিলে আয়োজক পাকিস্তানে ইয়াৰ উপৰি পাকিস্তানৰ পৰিৱৰ্তে ডুবাইত অনুষ্ঠিত হ'ব চলিত চেম্পিয়ন্স ট্ৰফিৰ ফাইনেল মেচ 1998 চনৰ পৰা 2017 চনলৈ চেম্পিয়ন্স ট্ৰফিত তিনিবাৰকৈ ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগতে এবাৰ ফাইনেলত প্ৰৱেশ কৰি চেম্পিয়ন হৈছিল পাকিস্তান গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাকৰ্মীৰ গাফিলতিৰ অভিযোগত মৰ্মান্তিক ঘটনা সংঘটিত হয় চিকিৎসালয়ৰ শৌচালয়ত প্ৰসূতিৰ সন্তান প্ৰসৱ গৰ্ভত সন্তানৰ মৃত্যু হোৱাৰ পিছত প্ৰসৱ বেদনাৰ বাবে চিকিৎসকে দিছিল ঔষধ মহিলাগৰাকীৰ প্ৰচণ্ড প্ৰসৱ বেদনা হোৱাৰ সময়ত চিকিৎসালয়খনত চিকিৎসক নাৰ্ছ উপস্থিত নথকাৰ অভিযোগ অৱশেষত মহিলাগৰাকীয়ে শৌচালয়ত জন্ম দিয়ে এটি মৃত সন্তান জন্ম হোৱা মৃত সন্তানটো পৰি থাকিবলগীয়া হ'ল 4-5 ঘণ্টা পৰ্যন্ত দুটাই কোৱা মতে বাথৰুমত গৈছিল বাথৰুমত যাওঁতে কেঁচুৱাটো তাতে হ'ল তাৰপিছত নাৰ্ছক কৈছে নাৰ্ছে তেতিয়া ডেলিভাৰী কৰি আছিল লেবাৰ ৰুমত আৰু যিহেতু আমাৰ NSM ষ্টাফখিনিয়ে ধৰ্ণা দিছে তাৰপিছত ষ্ট্ৰাইক কৰ্মবিৰতি কৰিছে গতিকে তেওঁ ইতিমধ্যে এজনীয়ে চিষ্টাৰ আছিল লেবাৰ ৰুমত তেওঁ ডেলিভাৰী কৰি আছিল তেওঁ আহিব পৰা নাছিল কিন্তু তাৰ আগতো নাৰ্ছৰ তাত যাওঁতে তেওঁলোকক কৈছিল যে আপোনালোকৰ কেঁচুৱাটো ইয়াতে লৈ আহক বাথৰুমত নিব নালাগে ইয়াতে বাথৰুম আছে লেবাৰ ৰুমৰ ভিতৰতে আমাৰ বাথৰুমৰ ব্যৱস্থা আছে তাৰপিছত যেতিয়া মই আহি দেখোঁ কেঁচুৱাত মাকক নানি পেলাই মই লেবাৰ ৰুমত নিজেই উঠাই দিছোঁ নাৰ্ছজনী গোটেই কথাটো সুধিলোঁ তেতিয়া ডিউটিত আছিল এজনী লেবাৰ ৰুমত চিষ্টাৰ তাই ইতিমধ্যে ডেলিভাৰী কৰি আছিল আৰু এজনী ৱাৰ্ড গাৰ্ল মই ৱাৰ্ড গাৰ্লৰ থ্ৰুৱেদি মাকজনীক ইয়াত আনিলোঁ কেঁচুৱাটো ইয়াত আনিলোঁ আৰু এই ডেলিভাৰী যোনটো হৈ আছে মানে তাতে মানে সেই ডেলিভাৰীটো আচলতে IUD মানে সন্তানটো গৰ্ভতে মৃত্যু হৈ আছিল আৰু বাতৰি এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা সোনাক্ষী মছলা ক'ত থৈছা ইফাল ইফাল সকলো ফালে বিচাৰিলো মই বিচাৰি পোৱা নাই খামোচ চুপ এইবাৰ চোৱা এভৰিডে মছলা বোলা ৰান্ধো মছালেদাৰ চলে চলে প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা বিশুদ্ধ মছলা সুগন্ধ আৰু আচল সোৱাদ টেষ্ট এনেকুৱা প্ৰতি ৰান্ধাত আনে সোৱাদ এভৰিডে মছলা দেশৰ সোৱাদ টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল Weather report presented by Sunrise.
Weather Report presented by Sunrise. মান্যবৰত নিয়ম অমান্য কাণ্ড মেনেজাৰৰ নিয়মত কৰ্মচাৰী ক্ষুণ্ণ নাই বিৰতি 11.5 ঘণ্টাৰ কৰ্মচাৰীক ব্যৱহাৰ যেন এটা যন্ত্ৰ থলুৱা নিগ্ৰহৰ নতুন এটা চক্ৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত মানৱ অধিকাৰ উলংঘনৰ দৰে ঘটনা এখন ব্যৱসায়িক প্ৰতিষ্ঠান মান্যবৰৰ মেনেজাৰ ৰাহুল সিং চৌহানৰ বিৰুদ্ধে উঠিছে কৰ্মচাৰীক মানসিক আতিশয্যাৰ অভিযোগ মেনেজাৰ ৰাহুলে দিয়ে হেনু কাঢ়া নিৰ্দেশ 15 মিনিটত ভাং কৰিব লাগিব লাঞ্চ চাহৰ বাবে নাই অৱকাশ এই অসহ্য নীতি কেন্দ্ৰ কৰি প্ৰতিষ্ঠানটোৰ সন্মুখত প্ৰতিবাদ কৰ্মচাৰী আমি ল'ৰাবোৰ 9:30 কেতিয়াবা 10টা বজাত যায়গে ছোৱালীবোৰ 8:30 বজাত থাকে কামৰ ইমান প্ৰেছাৰ হয় ছোৱালীবোৰ মানে কি আপোনাৰ বেসিক্যালি ষ্টাফত বহুত প্ৰেছাৰ হয় কামৰ কাৰণে তাৰপিছত কি লাঞ্চ টাইম 15 মিনিট 15 মিনিটত কাৰো লাঞ্চ কৰা নহ'ব চাহটো আগত আমাৰ কি আছিল আগৰ মেনেজাৰ আছিলে 3 দিন 4 দিন আছে নতুন মেনেজাৰ আমাৰ চেঞ্জ হৈ গৈছে ৰিজাইন দিছে তো ডিব্ৰুগড়ত প্ৰায় 10 লাখ টকাৰ চুৰি হোৱা সোণৰ অলংকাৰ জব্দ ডিব্ৰুগড় মহানগৰৰ সুন্দৰপুৰৰ পৰা চুৰি কৰিছিল সোণৰ অলংকাৰখিনি সোণৰ অলংকাৰসহ মিলননগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা চোৰক ধৃত চোৰটো আমোলাপট্টিৰ আজান আলী চুৰি কাৰ্যত জড়িত আন এটা অভিযুক্ত বৰ্তমানে পলাতক উল্লেখযোগ্য যে সুন্দৰপুৰৰ প্ৰণতি খনিকৰ নামৰ মহিলাগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগত চুৰে সোণৰ অলংকাৰ আৰু নগদ 2 লাখ টকা চুৰ কৰিছিল ইতিমধ্যে আৰক্ষীয়ে প্ৰায় 70% সোণৰ অলংকাৰ চুৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে এবাৰ পাকিস্তান সেনাৰ বান্নু চাউনিত প্ৰৱেশ তালিবানৰ চাউনিটোত প্ৰৱেশ কৰি তালিবানে কৰে নিৰ্বিচাৰ আক্ৰমণ 12খনৰো অধিক সশস্ত্ৰ যুঁজাৰু বিমানেৰে চাউনিটোত কৰিলে আক্ৰমণ কেণ্টনমেণ্টৰ নিষিদ্ধ অঞ্চলত প্ৰৱেশ কৰি অহৰহ গুলীচালনা কৰে তালিবানীৰ আক্ৰমণত অতি কমেও 40 গৰাকী পাকিস্তানী সেনা নিহত হৈছে পাকিস্তানী সেনাৰ প্ৰত্যাক্ৰমণত নিহত হৈছে 8টাকৈ পাস্তুন তালিবানী আনহাতে বান্নু সেনা চাউনিৰ ভিন্ন স্থানত এতিয়াও অৱস্থান কৰি আছে 8টাকৈ তালিবানী ইয়াৰ মাজতেই অন কেমেৰা বন্দী হল ভয়াবহ সংঘৰ্ষৰ দৃশ্য তালিবান যোদ্ধা আৰু পাকিস্তান সেনাৰ মাজত তুমুল সংঘৰ্ষ বিগত দুদিনে সীমান্তৱৰ্তী অঞ্চলটোত অব্যাহত আছে এনে সংঘৰ্ষ পদব্ৰজে সমগ্ৰ দেশৰ তীৰ্থস্থান ভ্ৰমণৰ পণ এজন যুৱকৰ উত্তৰ প্ৰদেশৰ 22 বছৰীয়া যুৱকজনৰ নাম যতীন যাদৱ 1 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ পৰা যাত্ৰা আৰম্ভ কৰা যুৱকজন খোজকাঢ়ি আহি পাইছে গুৱাহাটীৰ খানাপাৰা এই যাত্ৰাত তেওঁক সময়ৰ প্ৰয়োজন হ'ল 1 মাহ 5 দিন এই সময়ছোৱাত তেওঁ ভ্ৰমণ কৰিলে 5খন ৰাজ্য যুৱকজনে পদব্ৰজে ভ্ৰমণ কৰিলে উত্তৰ প্ৰদেশ বিহাৰ ছত্তীশগড় ঝাৰখণ্ড আৰু অসম তেওঁৰ পৰৱৰ্তী লক্ষ্যস্থান মেঘালয় অৰুণাচল নিশা হলে যুৱকজনে আশ্ৰয় লয় মঠ মন্দিৰত অধিক জনাব আমাৰ সাংবাদিক উৎপল হালৈয়ে এইবাৰ খোজকাঢ়ি ভাৰত ভ্ৰমণৰ লক্ষ্য ৰৈছে উত্তৰ প্ৰদেশৰ এগৰাকী যুৱকে যিগৰাকী যুৱকে উত্তৰ প্ৰদেশৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিছিলে যাত্ৰা আৰু যাত্ৰাৰ অন্তত মাৰ্চ মাহৰ আজি 5 নম্বৰ দিনত আহি পাইছে গুৱাহাটী মহানগৰীৰ খানাপাৰা আৰু এই মুহূৰ্তত সেই যুৱকজন মোৰ লগত আছে তেওঁৰ এটা ইউটিউব চেনেলো আছে তেওঁৰ মতই হৈছে যে ধৰ্মীয় অনুষ্ঠানত যেহেতু যাব লাগিলে খোজকাঢ়ি যাব লাগে সেই উদ্দেশ্য আগত ৰাখি তেওঁ প্ৰতিটো মঠ মন্দিৰ ভ্ৰমণ কৰিব খোজকাঢ়ি আৰু আজিৰ দিনটোত যেহেতু খানাপাৰা পাইছে কাইলৈ তেওঁ শ্বিলং পাব বা আজি নিশাৰ ভাগতে শ্বিলং পাব পোনে পোনে তেওঁৰ পৰা জানিবলৈ বিচাৰিম আপোনাৰ নাম কি आहे मोटो क्या नाम जतिन है और अभी मैं धार्मिक स्थल ऑल इंडिया में कवर करने के लिए निकला हूँ मतलब अभी यूपी से स्टार्टिंग करी थी मैंने मुरादाबाद ज़िला से और अभी मतलब जितने भी धार्मिक स्थल हैं ऑल इंडिया में अभी वो कर रहा हूँ यहाँ शक्तिपीठ थे त्रिपुरा शक्तिपीठ तो पहले अरुणाचल वगैरह में जितने भी मंदिर वगैरह पड़ेंगे फेमस टेम्पल और फिर त्रिपुरा साइड से फिर रिटर्न होंगे तो अभी ये जर्नी है फिर बाद में मैं साउथ में एक्सप्लोर करूँगा बाद में रिटर्न करूँगा अभी काफ़ी टाइम मतलब कम से कम 1.5 ईयर की जर्नी है
रोज कितना दूर तक पहुँचा है? मतलब 15-20 किलोमीटर चल लेता हूँ मैं। 15-20 में ज़्यादा मेहनत बहुत ज़्यादा, मतलब स्ट्रगलिंग का भी रुकने में दिक्कत आती है कभी कभार। अभी नाइट में मुझे 2-3 जगह से रुकने को मना कर दिया था, पर फिर भी स्टार्टिंग के टाइम मैं काफ़ी लेट हुआ था, इस वजह से इस टाइम वॉक नहीं कर पाया मैं। तो अभी मैं सुबह से कम से कम 10-15 किलोमीटर चल चुका हूँ। क्या क्या सामान है अभी? तो मतलब टेंट वगैरह सब साथ में लेके चल रहे हैं, तो खाना वगैरह तो बाहर से जैसे होता है अरेंज कर लेते हैं, पर कपड़े वगैरह सब गर्म वो सब कुछ अरेंज करके लेके चल रहे हैं। कब शुरू किया ये जर्नी? ये मैंने फरवरी स्टार्टिंग में शुरू की थी, और अभी पता नहीं कब। ये गुवाहाटी खाना पड़ा है? गुवाहाटी खाना पड़ा, वो असम का है। असम का, वो बॉर्डर लगने वाला था कुछ, थोड़ा आगे में मेघालय लगता है। ओके। और क्या बोल सकता है? नहीं, बस एक मोटिव है कि आप ट्रैवल करो तो जल्दी, जब बहुत अच्छा है। मतलब मैं तो इतना मतलब कहूँगा नहीं कि जैसे आप खुद एक्सप्लोर करोगे तभी आप एक्सप्लेन कर पाओगे किसी दूसरे को। तो अभी जर्नी ठीक जा रही है, और कभी मेरी तो पैदल यात्रा है, पैदल यात्रा बाय लिफ्ट जैसे भी हो जाता है, तो मुझे ऑल इंडिया कवर करने में कम से कम 1.5 ईयर लगेगा। तो काफ़ी लंबी जर्नी रहने वाली है। आप मेरी जर्नी में साथ देने के लिए बने रहें, और चल रही है अभी। ৰাজ্যজুৰি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলে ৰূপায়ণ কৰিছে 3দিনীয়া কৰ্মবিৰতি। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰতো ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলে ৰূপায়ণ কৰিছে কৰ্মবিৰতি। চাকৰি নিয়মীয়াকৰণ, চৰকাৰী সা সুবিধা প্ৰদানৰ দাবীত কৰ্মচাৰীসকলে ৰূপায়ণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী। সমকামৰ বাবে সমবেতন প্ৰদান কৰা আৰু ৭ম দৰমহা আয়োগৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। একগোট হৈছো, আমাৰ কিছুমান দাবী আছে। আমি অল NHN ষ্টাফ আজি ইয়াতে ওলাই আহিবলৈ বাধ্য হৈছো। আমাৰ কিছুমান দাবী আছে, আমি সেই দাবীসমূহ চৰকাৰলৈকে আমি প্ৰেৰণ কৰিব বিচাৰিছো এই আপোনালোকৰ মাধ্যমেদি। আমাৰ সেই দাবীসমূহৰ ভিতৰত হৈছে আমাৰ যোনটো 7 পে স্কেল, 7 পে কমিশ্যনটো আমাক দিব লাগে, যিহেতু অহা আপোনালোকৰ 2026ত 8 পে কমিশ্যন লাগিবলৈ আহি আছে। গতিকে আমাৰ এতিয়ালৈকে NHM কৰ্মচাৰীসমূহে 7 পে স্কেলে পোৱা নাই। তো গতিকে আমি 8 পেৰ কথাটো আমি ভাবাই নাই। আমাৰ 7 পে স্কেল মতে আমাৰ চেলাৰীটো ইনক্ৰিজ কৰিব লাগে, লগতে আমাৰ যিটো কৰ্ম আমাৰ এইটো পদবীটো নিয়মীয়া কৰিব লাগে, ৰেগুলাৰ কৰিব লাগে, লগতে আমাৰ সম কামৰ সম দৰমহা প্ৰদান কৰিব লাগে। কলিয়াবৰত ক্ৰমাৎ বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। এইবাৰ কুঁৱৰীটোলৰ 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত বগাজান সত্ৰত চোৰে চলালে অভিযান। কলিয়াবৰ আৰক্ষী নিৱেশৰ পৰা প্ৰায় 500 মিটাৰ দূৰত্বত ঘাইপথৰ দাঁতিৰ সত্ৰৰ নামঘৰত এই লুটপাট। চুৰি কৰি নিলে বগাজান সত্ৰৰ বহু মূল্যৱান সা সামগ্ৰী। চোৰৰ সন্ধানত আৰক্ষীৰ তদন্ত অব্যাহত আছে। কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক দীপাকৰ দাসৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। কলিয়াবৰত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ টিকিল ঘিলনি, আৰু কালি নিশা কলিয়াবৰৰ কৰিতলৰ যি বগাজন সত্ৰৰ নামঘৰৰ চোৰে চাফাই অভিযান চলালে আমি দেখুৱাইছোঁ। পুৱাৰ ভাগত নামঘৰৰ পৰিৱেশ আৰু কলিয়াবৰ আৰক্ষী নিৱেশৰ পৰা মাত্ৰ 500 মিটাৰ দূৰত থকা এই কৰিতল বগাজন সত্ৰত চোৰে নিশা চাফাই অভিযান চলালে, আৰু মন্দিৰৰ যি মণিকূটৰ গ্ৰিল ভাঙি বিভিন্ন মূল্যৱান সা সামগ্ৰী চুৰি কৰি নিছে। আৰু পুৱাৰ ভাগত যিহেতু আৰক্ষীৰ লোক ইয়াত উপস্থিত হৈছে, আমি আৰক্ষীয়ে যিহেতু অভিযান চলাই আছে, আমি দেখুৱাইছোঁ যে ইতিমধ্যে যি সত্ৰৰ চৌহদত আৰক্ষীৰ লোক আছে, আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান চলাইছে আৰু স্নিফাৰ ডগ আনিছে। তেওঁলোকে স্নিফাৰ ডগ আনি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আৰু যিহেতু এই নামঘৰটো বা কি সামগ্ৰী চুৰি কৰি নিলে আমি জানিবলৈ, যিহেতু ইয়াত সত্ৰৰ বিষয় আছে, আমি আপোনাৰ পৰা জানিব বিচাৰিম যে কালি চুৰিকাণ্ড সংঘটিত হ'ল, কি সামগ্ৰী নিলে? মই ৰাতিপুৱা সদায় মহাপ্ৰভুক স্নান কৰিবলৈ আহোঁ। ৰাতিপুৱা স্নান কৰিবলৈ আহোঁ, তেতিয়া আহি তলাটো খুলি দেখিছোঁ দেখোন গোটেই বস্তুখিনি নাই। সেই তাত আছিল কি থাল বাতি, কষা অঘা, তামৰ থাল দুখন, কাঁহৰ ডাঙৰ থাল এখন, পুৰণা আগৰ অৰিজিনেল বস্তু, আৰু 2টা পিতলৰ চাকি, আৰু খুচুৰা পইচা আছিল। খুচুৰা পইচাতে মই লগত বক্সটোত ৰাখিছিলোঁ, এই সোণৰ বাঁহী এটা আৰু ৰূপৰ ফুল, সেই গোটেইখিনি সম্পূৰ্ণ লৈ গৈছে। আৰু কিন্তু মহাপ্ৰভু গাত হাত দিয়া নাই। মহাপ্ৰভু বাসুদেৱ মূৰ্তি 6-7 গৰাকী শালেগ্ৰাম আছে, তাত সোমোৱাই নাই।
আচ্ছা প্ৰভুৰ আজ্ঞাই নেকি, প্ৰভুৱে হাত দিবলৈ নিদিলে নেকি, প্ৰভুৱে তাত হাত দিয়া নাই আৰু তাত থকা সোণৰ ফুলিও তামোল ফুলিও চব লাগি আছে। আৰক্ষী আহি পেলাই আৰক্ষী আহি তেখেতসকলে কুকুৰ আনিছে, কুকুৰ আনি এতিয়া হেৰি দিছে। কিন্তু এটাই দুখ যে কৈটোৰ ওচৰতে হেৰি থাকি এনেকুৱা এটা ওচৰত থাকি এনেকুৱা অঘটন আজিলৈকে হোৱা নাই, আজি প্ৰথম অঘটন। চিকিৎসা বিজ্ঞানৰ মতে বিষাক্ত সাপে গৰ্ভৱতী মহিলাক দংশন কৰিলে নষ্ট হয় ভ্ৰূণ। কিন্তু শিৱসাগৰৰ ৰাজমাইত অতি বিষাক্ত সাপে দংশন কৰাৰ পাছতো এগৰাকী প্ৰসূতিয়ে সুস্থ সন্তান জন্ম দিবলৈ সক্ষম হোৱা ঘটনাই এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে। ৰূপা ঘাচি নামৰ এগৰাকী গৰ্ভৱতী মহিলাক অতি বিষাক্ত ক'লা শংখচূড় সাপে দংশন কৰাৰ পিছতো শেহতীয়াকৈ সুস্থ সন্তান জন্ম হয়। লগতে সম্পূৰ্ণ সুস্থ অৱস্থাত আছে প্ৰসূতিগৰাকী। বিশ্বৰ ভিতৰতে এয়া বিৰল তথা ভাৰতত প্ৰথম ঘটনা হিচাপে চিহ্নিত হৈছে। ডিমৌ গ্ৰাম্য চিকিৎসালয়ত কৰ্মৰত সংজ্ঞাহাৰক বিশেষজ্ঞ সৰ্প বিশেষজ্ঞ ডক্টৰ সুৰজিৎ গিৰিসহ একাংশ চিকিৎসক স্বাস্থ্যকৰ্মীয়ে অসম্ভৱক সম্ভৱ কৰি তোলাত বৰ্তমান চিকিৎসা বিজ্ঞানলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই অনাৰ লগতে ভাৰতৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে। আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। শিৱসাগৰ জিলাৰ ৰাজমাইৰ এগৰাকী গৰ্ভৱতী মহিলাক এটা অতি বিষাক্ত শংখচূড় সাপে দংশন কৰিছিলে আৰু সেই গৰ্ভৱতী মহিলাগৰাকীয়ে বৰ্তমান তাৰ পিছতো কিন্তু এটি সুস্থ সবল কন্যা সন্তান জন্ম দিছে। তেওঁৰ নাম হৈছে ৰূপা ঘাচি। সাধাৰণতে বিষাক্ত সাপে দংশন কৰিলে গৰ্ভৱতী মহিলাৰ আচলতে গৰ্ভস্থ নষ্ট হয় বুলি কোৱা হয়। আচলতে কিন্তু এয়া হবলৈ নাপালে কেইগৰাকীমান বিশেষ চিকিৎসকৰ প্ৰচেষ্টাত। তাৰ ভিতৰত এগৰাকী হৈছে অন্যতম ডাক্তৰ সুৰজিৎ গিৰি, যাক সৰ্প বিশেষজ্ঞ বুলি আমি জানো। তেওঁৰ পৰা জানিবলৈ বিচাৰিম আচলতে কি ধৰণে এই সফল পৰিক্ৰমাটো সমাপন কৰিলে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। হয়, ধন্যবাদ। আপোনাৰ আগষ্ট মাহত ৰূপা ঘাচিক বিষাক্ত শংখচূড় সাপে দংশন কৰিছিলে। তেতিয়া তাই 3 মাহৰ গৰ্ভৱতী আছিলে আৰু আমি তেওঁক খুব কষ্টৰে বিশেষকৈ আমাৰ যেতিয়া আপোনাৰ কৰ্তব্যৰত চিকিৎসক ডক্টৰ ৰেড্ডু গামে চিকিৎসা প্ৰদান কৰিছিলে আৰু তাইক দংশন কৰিছিলে প্ৰায় 1টামান বজাত ৰাতি আৰু 1:30টা বজাত আহি তাই হস্পিটেলত ভৰ্তি হৈছিলে। সেই সময়ত তাইৰ লক্ষণ একো নাছিলে আৰু সাধাৰণতে লক্ষণ নাথাকিলে আমি কোনো এণ্টিভেনম বা দৰৱ পাতি প্ৰয়োগ নকৰোঁ আৰু শংখচূড় সাপে দংশন কৰিলে প্ৰায় 4-5 ঘণ্টাৰ পিছত লক্ষণ আহে আৰু সেইবাবে তাই প্ৰায় 4:30-5টামান বজাত প্ৰথম লক্ষণবোৰ দেখা দিলে। আমাৰ ডাক্তৰে তৎক্ষণাত এণ্টিভেনম বেজী প্ৰয়োগ কৰে। কিন্তু যিহেতু আমি পিছত গম পালোঁ যে শংখচূড় সাপডাল সৰু পোৱালীৰ আছিলে, চেমনীয় আছিলে, চ' সেইকাৰণে সেই গোটেই বিষটো তাইক ঢালি দিছিলে আৰু সেইকাৰণে পিছৰ পৰ্যায়ত তাইক ICU বা ভেণ্টিলেশ্যনৰ প্ৰয়োজন হৈছিলে। ভেণ্টিলেশ্যন হ'ল কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থা আৰু যিহেতু আমাৰ ডিব্ৰু গ্ৰাম্য হস্পিটেলত সেই সুবিধাটো নাই, সেইকাৰণে আমি আমাৰ যিখিনি টাইআপ থকা হস্পিটেল আছে বিশেষকৈ তেওঁলোকে সাধাৰণতে খুব ৰেহাই মূল্যত সৰ্পদংশনৰ চিকিৎসা কৰাৰ অংগীকাৰ কৰিছে। তো তাৰে ভিতৰত এখন প্ৰগতি হস্পিটেল আৰু এখন চুকাফা হস্পিটেল। তাত গৈ পেলাই আমি তেওঁলোকৰ সুবিধাখিনি লওঁ আৰু একদিনত ৰূপা ঘাচিক আমি ভেণ্টিলেশ্যন বা কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থাত ৰাখোঁ আৰু পিছদিনাখন আকৌ আমি ডিমৌলৈ তাইক ট্ৰান্সফাৰ কৰা হয়, কাৰণ তেওঁলোক খুব দিন হাজিৰা কৰা ব্যক্তি, তেওঁলোকৰ ইমান আৰ্থিক সমস্যা আছিলে। তাৰপিছত তাইক আমি ক্ৰমান্বয়ে তাইৰ পেটত থকা পোৱালিটো ঠিকে আছে নে বা ভ্ৰূণটো ঠিকে আছে নে আমি এমাহৰ মূৰে মূৰে আমাৰ স্বাস্থ্যকৰ্মীসকলে পৰীক্ষা কৰিছিলে আৰু যিটো স্ত্ৰী ৰোগ বা প্ৰসূতি বিশেষজ্ঞ আমাৰ ডক্টৰ শ্ৰীমান্ত জ্যোতি তাইখিনি তেওঁ লিড লৈছিলে। তাৰপিছত আপোনাৰ পেটত বাচ্চাটো ঠিকে আছে না সেইখিনিৰো আপোনাৰ খবৰ খাতি বা আপোনাৰ সুস্থ আছে না সেইখিনি আমি আল্ট্ৰাচাউণ্ড ৰেগুলাৰ এমাহৰ মূৰে মূৰে আমি কৰি পেলাই চাইছিলোঁ আৰু সেইকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ডাক্তৰ ৰাজমণি মালাকৰক, আমাৰ লিগিৰিপুখুৰী হস্পিটেলৰ। তাৰপিছত আমাৰ বেবীটো ডেলিভাৰী হোৱাৰ পিছত তেওঁৰ সুস্থতাটো আমাৰ যিখিনি পেডিয়াট্ৰিচিয়ান আছে, স্বাস্থ্যকৰ্মী আছে, আমাৰ ডক্টৰ হৃদয় বৰুৱা আৰু গৌৰৱ চৌধুৰী, তেওঁলোকে খবৰ খাতি ৰাখিছিলেগৈ বাচ্চাটোৰ। চ' সেই গোটেইখিনি সন্মিলিত প্ৰচেষ্টাত আপোনাৰ চিজেৰিয়ান অস্ত্ৰোপচাৰেৰে আমি তেখেতৰ সফল আপোনাৰ অস্ত্ৰোপচাৰ কৰোঁ আৰু আপোনাৰ যিখিনি বাচ্চা জন্ম হয় তেওঁৰ খুব সুন্দৰভাৱে আছে, কোনো ধৰণৰ বিসংগতি হোৱা নাই। আমাৰ বিভিন্ন ষ্টাডিয়ে কৈছে যে বিষাক্ত সাপে দংশন কৰিলে সাধাৰণতে গৰ্ভৱতী মহিলাৰ গৰ্ভটো সাধাৰণতে নষ্ট হয়
আৰু লগতে আপোনাৰ ধৰক কি হয় যিটো জন্ম হলেও তেওঁৰ বিসংগতি থাকে মূৰটো নাথাকে বা আপোনাৰ ধৰক হাত ভৰিবোৰ মানে গঠন নহয় কিন্তু তেনেকুৱা একো হোৱা নাই তেওঁলোক দুইজনে সুস্থ আছে আৰু গোটেই পৃথিৱীৰ ভিতৰত বুংগাৰাছ নাইজাৰ স্পেচিছ যিটো আছে প্ৰজাতি বা যিটো কলা সংকচুৰ সাপ সেই সাপে দংশন কৰা গৰ্ভৱতী মহিলাই সুস্থ সবল আপোনাৰ ধৰক কন্যা সন্তান এটা জন্ম দিয়াৰ পৃথিৱীত কোনো নজিৰ নাই এয়াই প্ৰথম আৰু এয়া আছিল আজিৰ গাঁও চহৰ জিলাৰ খবৰ নমস্কাৰ